আমি মানে অসমৰ মানুহবিলাক এক আজব মানুহ। আমি কেতিয়া বিৰোধ কৰোঁ, কিয় বিৰোধ কৰোঁ, হয়তো বিৰোধ কৰা সকলৰ বহুতেই নাজানো। দীঘলী পুখুৰীৰ পাৰত যেতিয়া ফ্লাইঅভাৰৰ কাম চলি আছিল, চানমাৰী যিটো ফ্লাইঅভাৰ ৰিজাৰ্ভ বেংকৰ পৰা বামুণী মৈদাম সংযোগ কৰা এক দীঘলীয়া বিশাল ফ্লাইঅভাৰ নিৰ্মাণৰ কাম চলি আছিল, তেতিয়া অসম চৰকাৰৰ গড়কাপ্তানি বিভাগে কেইটামান গছ ইফালৰ পৰা সিফাল কৰিছিল। বহুতে অভিযোগ কৰিছিল গছবিলাক কাটি দিয়া হৈছে, গুৱাহাটীৰ পৰিৱেশ প্ৰদূষিত হ'ব 10-15টা গছ কাটি দিয়াৰ কাৰণে। গতিকে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰা হ'ল আৰু ফ্লাইঅভাৰ নিৰ্মাণৰ কামত বিধি পথালি দিবলৈ চেষ্টা কৰা হ'ল। কিন্তু চৰকাৰে গোটেই বিষয়টোক সুন্দৰভাৱে টেকেল কৰিলে, তাক মিলামিছাৰ মাজেৰে আগবঢ়াই লৈ গুচি গ'ল। তাৰ পৰৱৰ্তী সময়টো আমি দেখা পাওঁ, যি সময়ত অসমৰ হাজাৰ হাজাৰ লাখ লাখ বিঘা বনভূমি মিয়াই দখল কৰি গছ কাটি তহিলং কৰি দিছিল, তেতিয়া কিন্তু এই লোকসকল মনে মনে আছিলে। এই লোকসকলে তেতিয়া গছ কটা দেখা নাছিলে। কাজিৰঙা বেদখল হৈছিল, মানসত বেদখল হৈছিল, নামেৰিত বেদখল হৈছিল, নামবৰত বেদখল হৈছিল, গুৱাহাটীৰ আশে পাশে থকা পাহাৰবিলাকত বেদখল হৈছিল, আমচিঙত বেদখল হৈছিল। ক'ত বেদখল হোৱা নাছিলে? মিয়াই য'তে ত'তে সোমাইছিল তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকাৰ পিছত। পৰৱৰ্তী সময়ত যেতিয়া সৰ্বানন্দ সোণোৱাল আৰু তাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী হ'ল, সেই বনাঞ্চলবিলাক উচ্ছেদ কৰি মিয়ামুক্ত কৰি তাত আকৌ গছপুলি ৰোপণ কৰা হৈছে। কিন্তু এই সমগ্ৰ প্ৰক্ৰিয়াটোত মিয়াই বনাঞ্চল দখল কৰি গছ কাটি তহিলং কৰিলে যিসকল লোকৰ মুখত সোপা সোমাই থাকে, যিসকল লোকে এটা শব্দ ক'বলৈ সাহস নকৰে মিয়াৰ বিৰুদ্ধে, সেই লোকসকলে 10-15টা গছ কাটোতে গুৱাহাটীতে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰি দিছিল। আজি দুদিন ধৰি ছচিয়েল মিডিয়াত কি চলি আছে? অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগে আৰু গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনে গুৱাহাটীত গছপুলি ৰুই আছে, তাক লৈ ঠাট্টা মস্কৰা চলি আছে। গুৱাহাটীত বকুল নাহৰৰ পুলি, বগনভিলাৰ পুলি ৰোৱা হৈছে গুৱাহাটীৰ সৌন্দৰ্যকৰণৰ কাৰণে। গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰে মূল নগৰ নহয়, গুৱাহাটী ভাৰতবৰ্ষ আৰু দক্ষিণ পূব এছিয়াৰ সংগমস্থল। গুৱাহাটীৰ পৰা ভাৰতবৰ্ষ আৰু দক্ষিণ পূব এছিয়াৰ মাজৰ যি ব্যৱসায় হ'ব, দক্ষিণ পূব এছিয়াৰ সৈতে ভাৰতবৰ্ষই যি ব্যৱসায় কৰিব, যি কূটনীতি কৰিব, যি ৰাজনীতি কৰিব, যি অৰ্থনীতি কৰিব, সেয়া গুৱাহাটীক কেন্দ্ৰ কৰি হ'ব অনাগত দিনত। আৰু তাৰ কাৰণে গুৱাহাটীক সাজু কৰি থকা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই দৃষ্টিভংগীৰে গুৱাহাটীক তৈয়াৰ কৰি আছে, তাক প্ৰস্তুত কৰি আছে। গুৱাহাটীখন যাতে 15-20খন 25খন দেশৰ এটা হাব হয়, এটা কেন্দ্ৰ হিচাপে গঢ়ি উঠে, তাৰ কাৰণে গুৱাহাটীক সজাই পৰাই তোলা হৈছে। তাতো বিৰোধ। এতিয়া আচল কথাটো হ'ল, যিসকল লোকে বনাঞ্চলত মিয়াই দখল কৰোঁতে বিৰোধ কৰা নাছিল, সেইসকল লোকে দীঘলী পুখুৰীৰ পাতত 10-15টা গছ কাটোতে বিশাল আন্দোলন কৰিছিল। সেই একেখিনি মানুহে আকৌ গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ কাৰণে গছপুলি ৰোপণ কৰোঁতে বিৰোধ কৰি আছে। এই মানুহবিলাকৰ স্বভাৱ কি? এই মানুহবিলাকৰ নেতা কোন? তেওঁলোকক কোনে নেতৃত্ব দি আছে? তেওঁলোকৰ আঁৰত থকা শক্তিটো কি? নে ভাৰতবৰ্ষক অস্থিৰ কৰাৰ কাৰণে, অসমক অস্থিৰ কৰাৰ কাৰণে বিদেশৰ পৰা পৰিচালিত যিটো শক্তি আছে, যাক আমি ডিপ ষ্টেট বুলি কওঁ, যাৰ মূল মানুহজন হ'ল জৰ্জ চৰছ, এই জৰ্জ চৰছৰ ক'ৰবাত ইনভেষ্টমেণ্ট আছে নেকি এই মানুহবিলাকক? হঠাৎ গুৱাহাটীত কিছুমান মানুহ হাতত এণ্ড্ৰইড ফোন লৈ ষ্টাৰ বাকত বহি কমৰেড হৈ যায়, 5 ষ্টাৰ হোটেলত বহি চেমিনাৰ পাতি কমৰেড হৈ যায়, সৰ্বহাৰাৰ কথা ক'বলৈ আৰম্ভ কৰে। এই সৰ্বহাৰাৰ কথা কোৱা 5 ষ্টাৰ কমৰেডসকলৰ আঁৰৰ বেকত কোন আছে, সেই কথাটো আমি জনাৰ প্ৰয়োজন আছে। এই যে অসমত জাকে জাকে 5 ষ্টাৰ কমৰেডৰ আৱিষ্কাৰ হৈছে, এতিয়া ওলাইছে ৰাস্তাত, এই 5 ষ্টাৰ কমৰেডসকলক কোনে তেওঁলোকক পুছ কৰি আছে, সেই কথাটো আমি বুজি পাব লাগিব। নহ'লে অসমক আকৌ অস্থিৰ কৰাৰ এক ষড়যন্ত্ৰ চলিছে। অসমলৈ বিদেশৰ পৰা বহু মানুহ আহিব, যেনেকৈ ছেমিকণ্ডাক্টৰৰ কাৰণে মানুহ আহিল। ছেমিকণ্ডাক্টৰ উদ্যোগ প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত, এতিয়া উৎপাদন আৰম্ভ হ'ব। পৰৱৰ্তী সময়ত ইয়াত বিশাল বিশাল উদ্যোগ আহিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনৰ পূৰ্বে ছুইজাৰলেণ্ডৰ ডাভোছলৈ গৈছিল। তেওঁ বহু উদ্যোগপতিৰ লগত কথা পাতি আহিছে। ইউৰোপীয়ান ইউনিয়নৰ মানুহ আহি গ'ল, তেওঁলোকে ইয়াত বিনিয়োগৰ কথা কৈছে। ইউৰোপৰ পৰা পোনপটীয়া বিনিয়োগ হ'ব। কেইদিনমানৰ পিছত জাপানৰ প্ৰধানমন্ত্ৰী টকিঅ'ৰ পৰা উৰা মাৰি গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ডাইৰেক্ট অৱতৰণ কৰিব। তেওঁক আদৰণি জনাবৰ কাৰণে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বহু কেইজন জ্যেষ্ঠ কেবিনেট সতীৰ্থ গুৱাহাটী বিমানবন্দৰত থাকিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৱাহাটী এটা নতুন ৰূপ পাইছে। গুৱাহাটী এক আন্তঃৰাষ্ট্ৰীয় চহৰলৈ ৰূপান্তৰিত হৈছে। গুৱাহাটীৰ এই যিটো আন্তঃৰাষ্ট্ৰীয়কৰণ, অসমীয়া সমাজ, অসমীয়া মানুহ, অসমৰ যিটো আন্তঃৰাষ্ট্ৰীয়কৰণ, এই আন্তঃৰাষ্ট্ৰীয়কৰণক কোনে বেয়া পাইছে? অসমত
জাপানৰ উপস্থিতি কোনে বেয়া পাইছে? নিশ্চিতভাৱে চীনে বেয়া পাইছে। সেইকাৰণে 5 ষ্টাৰ কমৰেডসকল ৰাজপথলৈ ওলাই আহিছে। আমি এতিয়া এই 5 ষ্টাৰ কমৰেডসকলৰ ষড়যন্ত্ৰত ভৰি দিম নে অসমীয়া ভাষা, সংস্কৃতি, সভ্যতা, অসমৰ অৰ্থনীতি, অসমৰ ৰাজনীতি, অসমৰ সমাজ জীৱনক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আগবঢ়াই লৈ যাম, সেয়া আমি এতিয়া বিবেচনা কৰাৰ সময়। নতুন প্ৰজন্মই উন্নয়ন বিচাৰিছে, নতুন প্ৰজন্মই উন্নতি বিচাৰিছে, সংস্থাপন বিচাৰিছে, স্থায়িত্ব বিচাৰিছে, এক ষ্টেবল ব্যৱস্থা বিচাৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মানে বহু পুৰুষাৰ্থ কৰি নতুন প্ৰজন্মক এই সপোনৰ অসমখন দিবলৈ প্ৰয়াস কৰি আছে। আমি সকলো মাননীয় মুখ্যমন্ত্ৰীৰ লগত আছো। সেইকাৰণে আমি এই 5 ষ্টাৰ কমৰেডসকলৰ এই অৰাজক ৰাজনীতিৰ বিৰোধিতা কৰিছো। ধন্যবাদ।